হাই গাইছ, আজি মই মোজ দোকান কৰি থকা এমাহ দুমাহ কৰি এবছৰে পাৰ হৈ গ'ল, কিন্তু আজিলৈকে বজাৰত বস্তুৰ দাম ইমান বঢ়া নাছিল আৰু আজি কেইদিনমানৰ পৰা ইমানেই দাম বাঢ়ি আছে যে বস্তুবোৰৰ দাম কমাৰ নামেই নোলোৱা হৈছে। আৰু ময়ো আগৰ প্ৰাইজত মোজ চেল কৰি আছিলো, আৰু মই যদি এইটো প্ৰাইজতে সদায় মোজ চেল কৰি থাকো, মই অকল মোজ বনোৱা চেল কৰা কষ্টখিনিহে থাকিব মোৰ লগত। আৰু এনেকে যদি বজাৰত বস্তুৰ দাম বাঢ়ি গৈ থাকে আৰু ময়ো মোজ প্লেটত দাম বঢ়াবলগীয়া হ'ব পাৰে, আৰু আপোনালোকে বুজি পাব চেষ্টা কৰিব। বাইক যিয়ে নহওক, আজি মই দোকান খোলাৰ লগে লগে ভণ্টিজনী মোৰ ভিডিঅ' চাই মোৰ দোকানত মোজ খাবলৈ আহিছিলে, আৰু ময়ো এক প্লেট কৰি 2 প্লেট মোৰ ভণ্টিকেইজনীক খাবলৈ দিলো। আৰু তাৰপিছতে ভাইটিটো মোৰ ভিডিঅ' চাই মোৰ দোকানত মোজ খাব আহিছিলে, আৰু তাকো 1 প্লেট মোজ খাবলৈ দিয়াৰ পিছতে বৌজনী আৰু এইফালে ভণ্টি দুজনী আহে, তাহাঁতকো 1 প্লেট মোক খাবলৈ দিয়াৰ লগে লগে তিনিটা আহে, সিহঁতকো 1 প্লেট কৰি 3 প্লেট মোজ খাবলৈ দিয়াৰ লগে লগে, আৰু এইফালে খুৰাটোকো 1 প্লেট মোক খাবলৈ দিয়াৰ পিছত এই ভাইটিটোৰ কাৰণে 1 প্লেট মই পেয়িং কৰি দিলোঁ। আৰু লাহে লাহে সন্ধিয়া হৈছিল, আৰু এই দাদাজনে মোৰ দোকানৰ কথা কি ক'লে শুনকচোন। আৰু দাদা মোজ খাম বুলি কৈ থাকে সদায়, আৰু আজি আহিছে খাম বুলি। তো মোৰ দোকানলৈ কি ক'ব? মোৰ ভাইটি হয়, তো মোৰ সৰু ভাইটি এটা ভাল চিনাকি বহুত দিনৰ পৰা, সি ভাল ম'ম' বনায়। আহিব আপোনালোক, আহিব ম'ম' খাবলৈ আহিব, সি ভাল বনায়। আহিলে 10টা মোজ সোমাই যাব। আৰু এনেকৈ মোৰ দোকানত কাষ্টমাৰ আহি থাকিলে, আৰু ময়ো সকলোকে মোজ দি থাকিলোঁ, কিন্তু বহুত কাষ্টমাৰ কেমেৰাত উঠিবলৈও নিবিচাৰে। আৰু তাৰপিছত এই দাদাজন আহে, দাদাজনকো মই 1 প্লেট মোক খাবলৈ দিলোঁ। বাকী গাইছ, আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশালৈ আজিলৈ দিছোঁ, বাই বাই।